ইমেন যুটীয়াভাৱে ৰাজহুৱা সভাত অহা সভাপতিত্ব কৰা আমাৰ সভাপতি দেৱ আৰু সমূহ ৰাজ্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই নাৰীসকলক অন্তৰেৰে শুভেচ্ছা জনাইছোঁ। নাৰীসকলে যে ইমান গৰমত ইমান কামৰ মাজত নিজৰ সুস্বাস্থ্য কামনা কৰি মই নিজে কেনেকৈ ভালকৈ থাকিম, মই নিজে সুস্বাস্থ্যত কেনেকৈ থাকিম, মই কেনেকৈ থাকিলে মোৰ ল'ৰা সন্তানে মোৰ ছোৱালী সন্তানে কেনেকৈ ভালদৰে থাকিব, সেইটো কামনা কৰি যে ইমান কামৰ মাজত আপোনালোকে ওলাই অহাৰ কাৰণে মাতৃসকলক মই শুভেচ্ছা অন্তৰেৰে জ্ঞাপন কৰি লৈছোঁ। আৰু মোৰ এই জ্যেষ্ঠসকলক মই অন্তৰেৰে নমস্কাৰ জনাইছোঁ আমাৰ পৰামৰ্শ দিয়াৰ কাৰণে। এই আমাৰ ডিমৌ অঞ্চলটো আমি কিহৰ কাৰণে বিখ্যাত ক'লে মানে এই কীৰ্তন বজাটোৰ কাৰণে আমাৰ বিখ্যাত। আমাৰ ডিমৌ সকলোৰ পৰাই পিছপৰা অঞ্চল। কেনেকৈ বুলি ক'লে মানে আমি জানিব পাৰিব লাগিব। আমি জানো, সকলোৱে অৱগত, আমাৰ ইয়াত অফিচ নাই, আমাৰ ইয়াত ডাঙৰ ভাল একটা কলেজ নাই, আমাৰ ইয়াত মডেল স্কুলৰ কাৰণে আৰম্ভ কৰাৰ পাছতো সেইটো আমি ৰাখিব নোৱাৰিলোঁ। আমাৰ ইয়াত এগ্ৰিকালচাৰ স্থাপন হৈছিলে, সেইটো গ'ল। আমাৰ ইয়াত পূৰ্বৰ পৰা আমাৰ 10 বছৰ আগৰ পৰা ষ্টেচন আছিলে, ট্ৰেইন ষ্টেচন, আমাৰ যাতায়াতৰ কাৰণে সুবিধা আছিলে, সেইটো আমি সেইটো হেৰাই পেলাইছোঁ। এতিয়া লাষ্টত কি আহিলে, আমাৰ বীজ দিছে, বীজ জানো আমি ল'ব পাৰিম, বীজ জানো আমি খাব পাৰিম। মই ভাবোঁ আমি মাতৃসকলে সজাগ হ'ব লাগিব। আমি এদিন খাব নোৱাৰোঁ বুলি আমি সকলোৱে ওলাই আহিব লাগিব। এনেকৈ আপোনালোকে ওলাই অহাৰ কাৰণে আপোনালোকলৈ মোৰ অন্তৰেৰে ধন্যবাদ জনাইছোঁ। এই আজিৰ দিনতে মই ক'ব বিচাৰোঁ, আমি কোনো প্ৰতিনিধি বা পলিটিক্সৰ কাৰণে, ৰাজনীতিৰ কাৰণে, কাৰোবাৰ কাৰণে আমি ভোট খোজা নাই। আজিৰ দিনটোত আমি গোট খাইছোঁ মাত্ৰ নিজৰ স্বাস্থ্য, নিজৰ শৰীৰ, নিজৰ সন্তান, আমাৰ সকলো এই সমাজত ডিমৌ অঞ্চলত বসবাস কৰা
হিচাপত আমি ক'ব বিচাৰোঁ যে আমি ডিচি অফিচত হয় মেমৰেণ্ডাম দিম, কিন্তু সময় ল'ব সিহঁতেও। সময় কিন্তু আমি ৰৈ থাকিব নোৱাৰোঁ। আমি বেমাৰ লোৱাৰ পাছত চুৰ যোৱাৰ পাছত আমি পুলিচ ধৰিলে নহ'ব, পুলিচ আহিলে নহ'ব। আমি বেমাৰটো লোৱাৰ পাছত এইটো বন্ধ কৰি কি লাভ? আজি অলপ আমি খাই থাকিব লাগিব। এতিয়াতো এই বতাহটো আমি খাবলৈ যাব, এতিয়া ভয় লাগিছে। আমি উশাহ নিশাহ ল'বলৈ ভয় লাগিছে। কেনেকৈ ক'লে আমি উশাহ নিশাহতে আমাৰ ইয়াত আমাৰ শৰীৰত জমিব। আজি অলপ কালি অলপ যদি আমি বেমাৰটো খাই থাকোঁ, আমাৰ জীয়াই থকাৰ কোনো মূল্য নাথাকিব। গতিকে আমি 2 দিন সময় দিব লাগে, বেছি দীঘলীয়া কৰিব নালাগে। 2 দিনৰ ভিতৰত সকলো সমাজে, সকলো ৰাইজে, জাতি বৰ্ণ নিৰ্বিশেষে ডিমৌ আৰু চিমেণ্টমুখ অঞ্চলে ওলাই গৈ এইটো আমি নিজৰ হাতেৰে উৎখাত কৰিব লাগে বুলি মই বক্তব্য কৰি মোৰ প্ৰস্তাৱ আগবঢ়াই বিষয়ববীয়াসকল আচুৰ বিষয়ববীয়া আমি দেখা পাইছোঁ। আমাৰ গোৰ্খাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াক দেখা পাইছোঁ। আমি লগতে আমাৰ বিভিন্ন মহিলা সংগঠনৰ আমি আই মাতৃ দেখা পাইছোঁ। সকলোৰে মই নমস্কাৰ জনাই মই দুআষাৰমান বক্তব্য আগবঢ়াব বিচাৰিছোঁ। যিহেতু ইয়াত এই অনুষ্ঠানটো লাগে নালাগে শব্দটো আহিছে, মোৰ মতে মই বেছি বহলাই নকওঁ। মোৰ এটাই, যিহেতু এইটো বৈঠক কৰিব লাগিব, ইয়াত কোনো কৰিলে এনেকুৱা মানুহ মাৰিব পৰা এটা অনুষ্ঠান আমি কোনো কৰিলে তাক এলাও নকৰোঁ। হয়তো এই প্ৰসংগত মোক বহুতে টাৰ্গেট কৰিব, মই এইটো জানো। কোনোবা বিধায়ক লাভ হ'ব পাৰে, কোনোবা MP লাভ হ'ব পাৰে, এইটো আমি কেনে নকৰোঁ। এই পৰ্যায়ৰ পৰা তেখেতসকলক আমি ৰখিয়ে দি দিম। আমাক মাৰি তেখেতসকলৰ উন্নতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে মই মোৰ ৰাইজ সংগঠনৰ বিষয়ববীয়া মই অনুৰোধ জনাইছোঁ, আমাক মাৰি আমি মৰি তেখেতসকলক শিকাইছোঁ। আমাৰ যদি দুখ আৱেগো যদি বুজি নাপায়, আমি ইয়াত যোনেই নহওক, যি সংগঠনৰ নেতাই নহওক বা যি ব্যক্তিগত যোনেই নহওক, কোনোবা দল সংগঠনৰ মই নাম কাৰো মই ক'ব নিবিচাৰোঁ, যোনেই নহওক, কোনোবা আহি যদি আমাৰ ক্ষতি আমাক যদি ইয়াত মাৰাৰ কৰাৰ যদি প্লেনিং লৈ যদি আহে, সেইসকল ব্যক্তি আমি আজি মঞ্চৰ পৰাই ৱাৰ্ণিং দিছোঁ। তেখেতসকলে আমাৰ এই ডিমৌ ব্ৰিজ পাৰ হৈ আহিব নালাগে। ইয়াৰ বিপদ হ'ব, তেখেতসকলে নিজে চপাই লওক। আপোনাৰ য'তেই নাথাকক আমি এই মঞ্চৰ পৰা আহ্বান দিছোঁ। আমি কেৱল এই ৰাইজ নহয়, আমি সমগ্ৰ ৰাইজক লৈ আজি আমি দেখা পাইছোঁ ডিমৌ চাৰাইল চেম্বাৰ অফ কমাৰ্চ তাৰ বহু আমাৰ বিষয়ববীয়া আহিছে। আৰু ৰাতিপুৱাৰ পৰা আমি দেখা পাইছোঁ আমাৰ অটো ইউনিয়ন যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু মেজিক ইউনিয়ন আছে ইয়াত, তেখেতসকলে আমাক পানী আমাৰ এই ৰাইজক অন্যান্য ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়াইছে। আমি তেখেতসকলকো এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈকে আমাৰ এই অনুষ্ঠানটো যিহেতু পৃথিৱীৰ গান সেইটো যে ইয়াৰ পৰা খেলিবই লাগিব, তেখেতসকলে সেইটো সংকল্প লৈ আমাক সহায় সহযোগ কৰি দিব লাগিব। আমি আশাবাদী তেখেতসকলে আজি যেনেধৰণে ওলাই আহিছে, ঠিক তেনেদৰেই অনাগত দিনতো ওলাই আহিব বুলি আমি আশা কৰিছোঁ। এইখিনিতে আমাৰ উপযুক্ত বক্তাসকলে কৈ গৈছে, যিহেতু বিজেপি এই প্লেনে আমাক যিখিনি ক্ষতি কৰিব, হয়তো মূলত আমাৰ মিচিং আইসকলে বুজি নাপাব পাৰে। মই মিচিঙত দুজন সেৱা কৰিব, তাহলে বিজেপিত পাৰ্লামেণ্টত যদি বহিব লওঁ, কিবাটো ধৰো আপোনালোকে দেখিছে এতিয়া 2 দিন হোৱা নাই আমাৰ এই যুৱক যুৱতী যিসকল আজি আমাৰ এই মঞ্চৰ পৰাই আমাৰ এই অঞ্চলৰ এই ফিল্ডত আজি যোগা কৰি এক্সাৰচাইজ কৰি আজি আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই দিছে। কিন্তু আৰ্থিক পাইছে, কিন্তু মানে সহকাৰী বিষয়ক তেখেতসকলে চাকৰি তেখেতসকলে লাভ কৰিবলৈ সক্ষম হৈছে। আজি তেখেতসকল 3 দিন ধৰি তাত এক্সাৰচাইজ কৰিব পৰা নাই। আজি মোৰ ভুক্তভোগী মই ৰাইজ মই অলপ দীঘলীয়া মই যিহেতু মোৰ ঘৰ চোতালত ঘৰ কাৰণে নেকি আজি আমাৰ ব্যৱস্থা যিখিনি দুখ পাইছে সেইকাৰণেই দুখ পাইছে। ৰাতিপুৱা গধূলি আগতে মই আলিলৈকে ওলাব পাৰিছিলোঁ, এতিয়া নোৱাৰোঁ। ৰাতি মই পৰিয়াল লৈ ৰেলৱে থাকোঁ, এতিয়া যাব নোৱাৰা হৈ গ'ল। সেই গতিকে কেৱল মোৰ বিষয়টো মই ভবা নাই,
প্লানে গোটেই সমগ্ৰ উপলব্ধ বক্তাসকলে কৈ কৈছে 5-6 কিলোমিটাৰ বৰ্গ পৰ্যন্ত এই প্লানৰ নিৰ্গত ধোঁৱাই আঁকোৱালি ল'ব। সেই ধোঁৱা যি ব্যক্তিৰ চালক বা দানত কৰিব সেই গাত একেবাৰে ডেমেজ হৈ যাব আৰু ছালৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱাটো নিশ্চিত। তাৰ উপৰিও তাৰ যিটো গোন্ধই আমাৰ চকু মূৰ পুৰণি সকলোতে আমাক এফেক্ট কৰাব। মানে যিটো বিকিনা সেৱা কৰিব মই দুটামান কিছুমান ক'ব বিচাৰিছোঁ। অলপ যিটো জুলাই নিশিকে মোৰো আজিক জেংগাৰ নাম লগে লগে মোৰো আছে যে আইমা বিভাগ ছাল কেঞ্চাৰ হ'ব, ছালৰ কেঞ্চাৰ হ'ব, স্কিন কেঞ্চাৰ মানে মোৰ এইটো আমি কোৱা কথা নহয়। আমাৰ বিশেষজ্ঞসকলে কৈ কৈছে ৰাইজক এনেকৈ ভিটামিন প্লানৰ কাৰণে আজিও 1-2 লক্ষাধিক মানুহ ভুক্তভোগী হৈ আছে এই বেমাৰত। সেই গতিকে অকল সেইটোৱেই নহয়, এই ভিটামিন প্লান য'ত থাকিব তাৰ 5-6 কিলোমিটাৰ আগুৰি তাৰ সেই যিসকল বসতি ৰাইজ মূৰৰ পুৰণি তাৰপৰা চৰ্দি ঘাঁ চৰ্দি চকুৰ অসুখ আৰু লাংছ কেঞ্চাৰটো 100% কনফাৰ্ম। এনেকুৱা বহু ধৰণৰ ৰোগ আছে। সেয়ে আমি কোনো কাকো দয়া মমতা কৰিবলৈ নাই। যোনে বেয়া পায় দৰকাৰ নাই, বেয়া পোৱাটো গুচি যাওক। আমি সেইবোৰ মানুহক আমি কোনোবা বেয়া পাব বুলি আমি তাক ভয় কৰিব নালাগে। মই মোৰক মিচিং আপোনাক লগ লুকি দিওঁ সাহসটো মানে আয়া চিত্ত dengan dongko aku sih nyoba mau eksomo gitu mas saya tuh mau bilang mana saru misalnya tapi ya nih dongko koisang mau parkir kenapa eksomo gitu mas kenapa bergerak dong tapi ya yang coba rumah kita coba bina memang boleh kio amarin noy noy coba আমি নুনাও এই শব্দটো যেন কোনো ক'ব নালাগে। কেৱল এই ডিমু চানালি বসবাস কৰা মানুহৰেই নহয়, সমগ্ৰ অঞ্চলৰ এই বেমাৰটোৱে ইয়াত এই মিচিং মানুহৰ গাত লাগিব। আমাৰ গোৰ্খা সমাজৰ গাত বেমাৰটো নহ'ব। কোনো জাতি ভেদ আজি এইটো চাই আহি নাহে। মই আজি এই মিচিং ল'ৰাটোৰ গাত বেমাৰটো নকৰাওঁ। এই আমাৰ ইষ্টাৰী যা আছে তেখেতৰ গাতে পেলাই বড়ো মানুহৰ গাতে আমাৰ বেমাৰটো আমাৰ এই মিচিং আৰু নেপালী ৰাইজৰ ওচৰত নিদিওঁ বোলে এই যিটো ৰোগ সেইটোৱে কোনো জাতি ভেদ বা দেউতা একো চিনি নাপায়। সেই গতিকে আমি এইটো বুজাবই লাগিব। আমি সকলোৱে ৰাইজে মাৰ কান্দি ওলাই আহিব বুলি মই আশা কৰোঁ। আৰু যেতিয়া মাৰ এটা ইয়াতে ঘৰতে কওঁ আমি যিহেতু এই প্ৰগ্ৰামটো আজি যিটো কাৰ্যসূচী যেতিয়া আমি লৈছোঁ বুলি গম পালোঁ, এই কালি মাইক লৈ যিটো এনাউন্স কৰা সময়ত আমাৰ কেইজনমান সতীৰ্থই ফোন কৰিছে যে এইটো বিধায়ক মহোদয়ে মানি ল'লে এইটো দুদিনৰ ভিতৰতে উঠাব আৰু উঠাই কেলে উঠোৱা নাই। এতিয়া কালি মোক ফোন কৰিছে আপুনি ৰাতি ওলাই আহক বোলে, ৰাতি হ'লে গৈ মেলি আমি এতিয়া বন্ধ কৰাই। মই কৈছোঁ আৰে ৰাতি কিয় ওলাই আহিম, মই ৰাতি যদি লাগে ৰাইজক লগ এই এনেকুৱা কিছুমান ইয়াত কোনোবা কাৰোবাৰ ৰাজনীতি মুনাফাৰ কাৰণে আমি ইয়াত এই কাৰো পিন্ধি নাথাকোঁ। সেইটো মই ৰাইজক আহ্বান জনাম। এনেকুৱা ধৰণৰ সামান্য পইচাৰ কাৰণে আকৌ আপোনাক আমাৰ ফুলদাৰটোক এই 50,000 টকা ভৰাই দিলে বুলি আপুনি আপোনাৰ এই জাতিটোক এই ৰামৰেই চাওক তোৰ ৰাম চাওক এইটো জানে এই অঞ্চলখিনি আমাৰ বাহিৰৰ চবেই অঞ্চল এনেকুৱা শব্দবোৰ আমাৰ মিচিং মানুহ বিশেষকৈ হয়। আমি আপোনালোকক নকওঁ মই বিধান মানা মই কোনোবাই বিধান মানা ঠিক যেনেকৈ এতিয়া আমাৰ সিদিনা মাৰ খালে এচামে মাৰ নাখালে এই পাৰ্টিটো মানে সিহঁতে পইচা নোপোৱাৰ কাৰণে মাৰপিট কৰিলে। ইয়াতে মই ৰাজহুৱাভাৱে কৈছোঁ ইয়াত মাৰ খোৱা কেইজনো আছে, মই নাম উল্লেখ নকৰোঁ। মাৰা কেইজনো হয়তো আছে, মই গোটেইকেইটা মই নাম উল্লেখ কৰি ক'ব নিবিচাৰোঁ। যদি সিহঁতেও বোলে পইচাটো যদি ৰাতি খোৱা হ'লে সিহঁতে এগেইনষ্ট নকৰি যাব। এনেকুৱা ধৰণৰ ইয়াত বহুত কথা চৰ্চা হৈ আছে যাতে সেইবোৰ নহয়। কোনোবা পইচা 50,000 20,000ৰ কাৰণে ঠিক আছে মানি ল'লোঁ, কোনোবা হয় যেতিয়া 1 লাখ টকা পালে 1 লাখ পইচাটো কেইদিন খাব? এই 1 লাখৰ লোভত আমাক কি ৰাইজক মাৰিব নেকি? তাৰ সংসাৰটো কৰি যাব ঘৰ বাৰী এৰি কিনে 1 লাখ টকা লৈ যাব নেকি? ঠিক আছে কোনোবা ধনী মানুহটোৱে 1 লাখ 5 লাখ কৰি ৰাখিব পাৰে। তাৰ বেমাৰ হ'ল সি দিল্লী কলকাতা আমেৰিকাত নি বেমাৰ কৰিব, চিকিৎসা কৰিব। আমি দুখীয়া মানুহবোৰে য'ত আমি চিৰপথাৰলৈকে যাব নোৱাৰোঁ, সেই মানুহবোৰ মৰি থাকিম নেকি? সেইকাৰণে আমি মই মুলুক আহোম কাষৰ উদম মুলুক তাহান মুলুক মিচিং নাগামৰ মুলুক পালোঁ ada saya pun kuisang kala pada pin nomor ke bawah nama itu sih pas tadi ke mulut kita membedak mulut pokok nama anda kira
제가 지금 무능 포기해라. 저 앞으로 이제 사포르다가. 에이, 앞으로 이제 사포르다고. 저 이미 얘기해도 남나신 누나가. 제가 뭐 지금 거두마리 게라. 우리가 랩이 나뉘어 진동. 거두마리가 사람. 거두마리고 말하면서 사. আমি বিষয়টো আলোচনা কৰিলোঁ গোটেই ৰাইজে সমৰ্থন দিছে বোলে এই এনেকুৱা মানুহ হয়তো ওলাব সেই গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ এই বিষয়টো কোনো ক্ষমা দয়া খোলা বস্তু আমাৰ ৰাখিব নালাগে হয় মৰিম নহয় মাৰিম হয় উঠিব লাগিব নহয় মাৰি পেলাব বিলত মাতি আনিব লাগে বস্তু উঠাওক সামগ্ৰী হয় বন্ধ কৰক বন্ধ হ'ব নালাগে উঠাই ইয়াৰ পৰা পেলাই দিয়ক নহ'লে ৰাইজে এই মঞ্চৰ পৰা আমি ৰাইজে গৈ জনাই দিম জনাই কিন্তু আমি চৰকাৰ কৰি দিম ইয়াত আমি কাৰো কোনোবা এই প্ৰশাসনক আমি বৈ হৈ নাথাকোঁ ইয়াৰ কাৰণে মই কালিও কৈছোঁ আৰু এতিয়া মঞ্চৰ জৰিয়তে মই দুটামান প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ সভাপতি মহোদয় মই সেইদিনাও কৈছোঁ আমাৰ যিসকল সংগঠনৰ বিষয়ববীয়া তেখেতসকল লগত মাৰিছে পিন্ধিছে আমি এইটো ক'ব নাযাওঁ কাৰোবাৰ ঘৰৰ চোতালত কাৰোবাৰ অফিচত ৰাতি ৰাতি এই আপোনালোকে যোৱাটো সম্পূৰ্ণ ভুল হৈছে আৰু এই মই বহলাই নকওঁ আজিৰ সভাতে মই দুটামান প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ আজিৰ উপস্থিত ৰাইজৰ সমূহ ৰাইজৰ সিদ্ধান্ত মৰ্মে আমাৰ এনেকুৱা এটা প্ৰস্তাৱ যাব লাগে যে আমাৰ এই বিটুমিন প্লান সম্পূৰ্ণৰূপে ইয়াৰ পৰা উঠাই নিবৰ বাবে আমি ডাইৰেক্ট আমি ডিচি মহোদয়লৈ লিখিম আৰু সেই কপিতে সেইখনতে আমি ৩-৪খন লিখিব নালাগে এখনে লিখিম কপিটো চাৰ্কুল অফিচ চিচি বৰগাঁও কপিটো SP ধেমাজি সেইটো দি আমি এটা মেমৰেণ্ডাম যুগুত কৰিবৰ বাবে মই আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ আৰু আমি বেছি নাযাওঁ ৩জনমান ব্যক্তিয়ে মই লগত যাম আৰু ৩জনমান এখন গাড়ীত আমি যাম ডিচি মহোদয়ক দি মেলি তেখেতে কি কৰিব আমি কোনোবা MLA মিনিষ্টাৰৰ হাতত দি দেবো সেইটো উঠাই দিওঁ বুলি কোনোবা MLA মিনিষ্টাৰক আমি ভৰি নধৰোঁ আমি এটাই ধৰিম আমি MLA আজি আছে কাইলৈ নাই MP আজি আছে কাইলৈ নাই নৰেন্দ্ৰ মোদী আজি আছে ৫ বছৰ পাছত আজি ভুৱন পেগু প্ৰধান বৰুৱা বুলি ক'লে তাৰ ঘৰত মানুহ ভৰ্তি হৈ থাকে আপোনাক দেখি পালে কথা পাতিবলৈ সময় নাই যেতিয়া ৫টা বছৰ শেষ হ'ব শনিৰাম টাইম তেখেতৰ ঘৰত কুকুৰেও মুতিবলৈ নাযায় এনেকুৱা এটা অৱস্থা চবৰাই সেইটো তেখেতসকলে পাইছে নে পোৱা নাই নাজানো কিন্তু এই প্ৰস্তাৱটো যদি গ্ৰহণ কৰোঁ আমি খুব ভাল হ'ব বুলি মই আশাবাদী আমি কোনো প্ৰতিনিধিৰ ওচৰত নাযাওঁ এই প্ৰস্তাৱটোক এই অনুষ্ঠানটো ইয়াৰ প্লেনটো ইয়াৰ পৰা উঠাওক বুলি আমি কোনো জনপ্ৰতিনিধিক আমি ৰিকুৱেষ্ট নকৰোঁ আমি কৰিম আমি বিষয়ববীয়া এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ আছে ডিচিৰ ওচৰত যাম ডিচিয়ে নিশ্চয় আমাক পৰামৰ্শ দিব কপিটো চাৰ্কুল অফিচ সেই আমি আমাৰ মহোদয় বিপুল ছাৰ জয়জৰ তাৰিখ ছাৰ আছে আপোনালোক দুয়োজনে আজি যিমান দুখ কষ্টৰ মাজত হ'লেও সেইখিনি মজুত কৰক আমি কপিটো চাৰ্কুল অফিচ কপিটো SP ধেমাজি সেইবুলি লিখি তাৰপৰা আমাৰ চহী আমি আজিৰ যিটো চহী আছে সেইখিনিতে আমাৰ আচল বিষয়ববী আছে তেখেতসকলেও আপোনালোকৰ মতামত এতিয়ালৈকে আমি জানিব পৰা নাই আপোনালোকে কিবা লাগিব বুলি ক'বই নেকি বা মোৰ আশাবাদী মই যেনেকৈ ভাবিছোঁ আমি ছাত্ৰ সংগঠন হিচাপে তেখেতসকলেও সেইটোৱে ভাবিব যিহেতু আছু DMPK কৰি অহা মানুহবোৰৰ মন আৰু তেজটোৱে বেলেগ কাৰোলৈ ভয় নকৰে কোনো আমাৰ আছু DMPK যি মানুহে সংগঠন কৰি আহে তাৰ তেজটো বেলেগ হয় আমি আইসকলকো জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালী আৰু সংগঠনৰ পঠিয়াব সংগঠনৰ পঠিয়াই একো লাভ নাই মই সেইটো কৈছোঁ লাভ নাই কিন্তু লাভ হ'ব লাভ হ'ব আপোনাৰ ল'ৰাই এই সমগ্ৰ ৰাইজৰ চিনাকি হ'ব আজি আমাৰ দেৱানন্দ পাঙ্গি বুলি ক'লে যেনেকৈ গোটেই জোনাই সমষ্টিত কাম কৰা আমুকৰ কি লাগে ঠিক তেনেকৈ আমাৰ এটা নীল গজানক চিনি পায় নেকি এই বহু চাকৰি মানুহেও বুজে তেখেত কেলৈ বুজে আজি জাতীয় সংগঠনৰ লগত থকাৰ কাৰণে
আমাৰ এই ৰমেশ সুবেদী দেউতা তেখেতক কেলে হ'ল তেখেতে পূৰ্বৰ পৰা গোৰ্খা এই সন্মিলন গোৰ্খা জাতীয় পৰিষদ গোৰ্খাৰ লগত জড়িত হৈ থকাৰ কাৰণে তেখেতসকলক মানুহে চিনি পায় আৰু আমাৰ মই খুব দীঘলকৈ কৈছোঁ এই হৈ গ'লে মই আৰু বহলাই কৈ আছোঁ আমাৰ আই মাতৃসকলে খঙতনো যায় নেকি বুলি কয় লাভ নাই হয় লাভ নাই কিন্তু এটা দিশত বহুত লাভ যেনেকৈ আপোনাৰ কোনোবা আজি BA পাছ কৰিছে টপ BA পাছ কৰিছে কোনেও গম নাপায় এটা DMPকে বা আছুৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হওক গোটেই ডিষ্ট্ৰিক্টৰ সকলো জাতি জনগোষ্ঠী মোৰ ছোৱালী আজি MA 4টা গোটেই ফাৰ্ষ্ট ৰেংক পায়ো এনেকৈ বোলে ডক্টৰেট ডিগ্ৰী হয় আজি PhD ডিগ্ৰী পায় গম নাপায় কিন্তু এই মোৰ ল'ৰাই আজি আছুৰ জিলা প্ৰেচিডেণ্ট গোটেই জাতি জনগোষ্ঠীয়ে চিনি পায় আৰু মই এতিয়া ভালে হওক বেয়াই হওক শুদ্ধই কৈছোঁ বা অশুদ্ধই কৈছোঁ মই যেনেকৈ মাত দি আছোঁ এঘণ্টা ধৰি মই যিটো কৈ আছোঁ মোক কৈ থাক বুলি ক'লে মই 3 ঘণ্টা কওঁ আমাৰ জখানদলে যেনেকৈ কয় মই ৰাইজ মই 4 ঘণ্টালৈকে ক'লে মোৰ শেষ নহয় আমি ছাত্ৰ সংগঠনত থকা মানুহ আমাৰ এই যিটো চুতীয়া দেৱো আছে তেওঁ ক'লে 3 ঘণ্টা আৰামত থিয় হৈ কৰিব পাৰে আমাক এই চাউণ্ড নহ'লেও আমি ক'ব পাৰোঁ আমি চাউণ্ড নহ'লেও সংগঠনত থকা মানুহৰ তাতেই চাউণ্ড মই বেছি বহলাই নকওঁ আমি আজি আপোনালোকে যত কুট গৰমতো ইমান যত গৰমতো ওলাই আহিছে তাৰ কাৰণে মই আশাবাদী আপোনালোকে এই অনুষ্ঠানটো এই প্লান পৃথিৱীৰ প্লানটো নিশ্চয় বন্ধ কৰাবৰ কাৰণে আপোনালোকৰ ইচ্ছা আছে বুলি ভাবিছোঁ মই আৰু আমাৰ ভাতৃ সংগঠন আছুৰ নেতৃবৃন্দক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ এই অঞ্চলটো আমাৰ সকলোৰে আমাৰ গোৰ্খা সমাজে ওলাই আহি আমি সকলোৱে মিলিজুলি সকলোৱে একতাৰে আমি আগবাঢ়ি যাব লাগিব আমি ইয়াত যদি একতাৰে আগবাঢ়োঁ কলকাতা আমেৰিকাত কোনোবা ইয়াত এই মুকেশ আম্বানী আহক একো টাটা আম্বানী আহক একো কাম নাই ৰাইজে ৰজা ৰাইজৰ যি সিদ্ধান্ত এইটোৱে হ'ব কাইলৈ যদি DC আমি যদি যাওঁ এইটো আমাৰ ৰাইজৰ সিদ্ধান্ত বুলি ক'লে DCয়ে নাই নেচাওঁ বুলি নহয় এই বুলি কয় মই বহুত দীঘলীয়াকৈ ক'লোঁ ৰাইজে হয়তো আমনিও পালে বেয়াও পাইছে কোনোবা হয়তো কাৰোবাৰ নাম মই কথা ক'ব মতে মই আমনিয়াই দিছোঁ এইটো কাৰোবাৰ গাত লাগিবও পাৰে তাত সকলোকে মই আৱেগিক হৈ কোৱাৰ নিচিনাই হ'ল যাতে অজানিতে কিবা ভুল থাকি হৈ যায় মোৰ নিজৰ ভাতৃ বা বন্ধু হিচাপে ক্ষমা কৰিব বুলি মই আশা ৰাখি মোৰ বক্তব্য ধন্যবাদ গভীৰতম পৰ্যায়লৈ গৈ আছে এই বিষয়বস্তুটো আমাৰ মাজত যথেষ্ট আৰু অভিজ্ঞ মানুহ আছে তেখেতসকলে আমি বক্তব্য দিবলৈ দিম আছুৰ ফালৰ পৰা আছে আমাৰ বড়ো সমাজৰ পৰা আছে বিশেষকৈ আমাৰ জাতীয় সংগঠনৰ পৰাও আছে আৰু দলীয় সংগঠনৰ জনপ্ৰতিনিধিদলৰ মানুহ আছে ইয়াতে বিষয়ববীয়াসকল আছে মহিলাসকলো আছে এতিয়া আপোনাৰ সকলোৱে য'ত কিঞ্চিত ভাবি হ'লেও নিজৰ মতামতটো দিব পাৰিব সহায় দিব পাৰিব অৰ্থাৎ আমাৰ এই সমস্যা যিটো পাহাৰ হৈ আছে এতিয়া এই পাহাৰটো আমি সহায় বিনা সমান কৰিব পাৰিম ঠিক আছে ধন্যবাদ আমি আমাৰ মাজত আছে অমৰ চেত্ৰী ডাঙৰীয়া আছে মোৰ বিভিন্ন গাঁৱৰ পৰা অহা বয়োজ্যেষ্ঠ গোটেইজনে শিক্ষাগুৰু আৰু মোৰ ভাই বন্ধু আৰু ভাই ভনীসকল বিশেষকৈ উপৰোক্ত বক্তাবিলাকে যিবিলাক কথা কৈ গৈছে এইটো সকলো ইয়াতে হৈ গৈছে ৰাইজৰ গতিকে মোৰো ক'বলৈ ইমান বহলীয়া নাই যিটো এতিয়া আমি জানিবলৈ পাইছোঁ যিয়ে ৰোগটো ইয়াত ডিমু নদীত বঢ়াইছে বুলি কৈছে সেইটো সকলো ৰাইজৰ কাৰণে যিটো অনিষ্ট কৰিব সেইটো সকলোৱে জানে আৰু যিবিলাক বেমাৰ তাৰ পৰা উৎপত্তি হ'ব আমাৰ ইয়াত বহুত ডিমু ৰেৱালি পাৰত আদি পেলাই আমি গতিকে আমাৰ কাৰণে আৰু বেছিকৈ বেয়া হ'ব গতিকে যিবিলাক উদ্যোগবিলাকে কালি এই বাইকত
সকলো ৰাইজক অৱগত কৰাইছে তেখেতলোকৰ কাৰণেও ধন্যবাদ দিছোঁ আৰু যিটো উপৰোক্ত বক্তাবিলাকে যিবিলাক কথা কৈছে আৰু ৰাইজেও সমৰ্থন দিছে ময়ো তাতে একমত বুলি মই কৈছোঁ আৰু বিশেষকৈ মই বহলাই নকওঁ ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰি মাৰিম। ভাই মাতৃসকল লগতে বন্ধু বান্ধৱীসকল যিহেতু আজি আমি সকলো সমবেত হৈছোঁ আমাৰ উদ্দেশ্য এটাই যে আমি বৰ্তমান কেনে পৰ্যায়ত আছোঁ আমাৰ এই ডিমৌ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলৰ একোজন মানুহ হিচাপে আমাৰ এই প্ৰকৃতিয়ে দিয়া হাৱা আজি এছাম স্থলগিৰি বা জলগিৰি আমাক এই অঞ্চলবাসী অন্ততঃ ইয়াত আমাক কোৱা হৈছে বিজ্ঞানী কোৱা হৈছে যে 12 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে ইয়াত এই প্ৰদূষণ বিয়পি পৰিব আৰু সকলো ৰাইজে এফেক্ট হ'ব। কাজেই আমি সময় থাকোঁতেই আমি সকলোৱে একমতে বা সকলোৰে চিন্তাধাৰা এটাই হোৱা ভাল যাতে এনেকুৱা এটা যান নেপায় মানে যে আমাৰ যান গাড়ী লৈ যাব পৰা বা আমাৰ বেমাৰ প্ৰকল্প আমাক ইয়াত প্ৰয়োজন নাই। আমাক হয় লাগে আমাক তেনেকুৱা উদ্যোগ লাগে কিন্তু তেনেকুৱা আমাক যান নাইবা অৰ্থাৎ মৃত্যুক আঁকোৱালি ল'ব পৰা বা মৃত্যু হ'ব পৰা এই উদ্যোগটোৰ প্ৰতি আমাৰ কোনো ইচ্ছা নাই বা ইয়াৰ প্ৰতি আমি তীব্ৰ নিন্দা কৰোঁ আৰু তেনে কাৰ্যক আজি আমাৰ বক্তাসকলে যিমানেই কৈ গৈছে যিসকলেই কৈ গৈছে হয় আমি মুক্তভাৱে আজি ডাঙৰ পৰা যাতে এনেকুৱা এটা প্ৰকল্পৰ প্ৰতি আমি দৃষ্টি আকৰ্ষণ কৰি যাতে কাৰ্যত ৰূপ ল'ব পৰাকৈ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ আৰু যদি নহয় ইয়াৰ তাত আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এয়াও আজি সম্পূৰ্ণভাৱে কোৱা ভাল। কাজেই মই বেছি নকওঁ ৰাইজ একত্ৰিত হওক আমাৰ এই মুক্ত ডিমৌ হাৱাখন যাতে প্ৰদূষণ হ'ব নালাগে। আমাৰ প্ৰকৃতিয়ে আমাক চিনাই দিছে ডিমৌখন এই যে আমাৰ এই হাৱাক এই অসমবাসীয়ে জানে এই অসমবাসীৰ বিখ্যাত আমাৰ ফুৰিবলৈ ডিমৌবাসীৰ কাৰণে এয়াই আশীৰ্বাদ স্বৰূপ গতিকে ইয়াক ৰক্ষা কৰা আমাৰ দায়িত্ব আমাৰ কৰণীয় বুলি সকলোৱে বাৰবাৰী থিয় হৈ একমুখে সকলোৰে মতামত এটাই হ'ব বুলি আশাৰে মোৰ দুআষাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজি যেনেকৈ আকাশৰ ভিটামিন এইটো অনুভূতি আলোচনা হৈ আছে ইয়াত ময়ো ভাবোঁ তাৰমানে এই অঞ্চলত আমাৰ এই ফেক্টৰী বহাব নালাগে কেলে এইটো কেইজনমান পশ্চিমীয়া মানুহকেইটা পইচাৰ ৰূপত তাৰমানে ইয়াত যেনেকৈ বহাবলৈ বিচাৰিছে এইটো তাৰমানে লাহে লাহে তাৰমানে এনেকৈ ভাৰত কৈছোঁ আমাৰ এই অঞ্চলত তাৰমানে ডিমৌ অঞ্চলত বা কিবা অঞ্চলত এলামুখী অঞ্চলত শিৱনপুৰ অঞ্চলত চবকে তাৰমানে বেমাৰ বিলাকৰ কাৰণে চেষ্টা কৰা হৈছে সেইকাৰণে এইটো আমাৰ অঞ্চলৰে যেনেকৈ সংগঠন ল'ৰা যেনেকৈ আগলো DMPকে আমাৰ এলচৰ ল'ৰা আৰু আঞ্চল ল'ৰা তেওঁলোকে গোটেই মিলি পেলাই ইয়াৰ নেতৃত্ব ল'ব লাগিব গম কৰিব লাগিব আৰু গোটেই আমাৰ পুলিচৰ ল'ৰা ছোৱালীবিলাক লৈ পেলাই তেনেকৈ ইয়াত আমি ধৰ্ণা দিব লাগিব ধৰ্ণা কাৰ্যসূচী ল'ব লাগে তেতিয়া আমাৰ এইটো মানে আমাৰ অঞ্চলৰ ৰাইজে তাৰমানে অলপ হ'লে শান্তিকে থাকিব পাৰিব বেমাৰ পৰা মুক্ত পাব এনেই আমাৰ এই অঞ্চলৰ মানুহে পিছ কৰি থকা মানুহ কেলে তাৰমানে আমাৰ ইয়াত টকা পইচা লোৱা মানুহ সেইকাৰণে যদি বেমাৰ হয় এঘৰ মানুহ ইয়াত লাখ লাখ টকা গুচি যাব এই লাখ লাখ টকাটো এই আমি ক'ত পাম আমাৰ গাঁৱলীয়া মানুহে আমাৰ এই অঞ্চলৰ মানে ধনী নহয় দুখীয়া লেভেলৰে মানুহ সেইকাৰণে ময়ো ভাবোঁ তাৰমানে এই অঞ্চলত এই ফেক্টৰী বহাব নালাগে
ল'ৰাকেইটা ফাৰ্ষ্টত এইটাই নেতৃত্বটো ল'ব লাগিব যেনেকৈ তাৰমানে আমাৰ এই সংগঠন ল'ৰাকেইটাই আমাৰ ঢাকিৰ কাম কৰা ল'ৰাকেইটা সেইকাৰণে এই মোৰ ফালৰ পৰা মই এই ল'ৰাকেইটাকে ফাৰ্ষ্টত তাৰমানে দায়িত্বটো ল'ব লাগে বুলি মই মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আৰু মই ইমান যিবিলাকে হ'ব সেইটো কাৰণে আজি এই ডিচেম্বৰ পাঁচত অনুষ্ঠিত আজি এই সভাত সভাপতিত্ব কৰা ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গজেন চন্দ্ৰ যোশী ছাৰ আৰু ডিমৌ চিমেণ্ট আঞ্চলিকৰ পৰা অহা সমূহ মোৰ জ্যেষ্ঠ নেতৃবৃন্দসকলৰ লগতে ডিমৌ অঞ্চলবাসী ৰাইজৰ সকলোলৈ মই প্ৰথমে নমস্কাৰ জনাইছোঁ যিহেতু সকলোৱে এই বিষয়খিনি চৰ্চা আজি এসপ্তাহ ধৰি চৰ্চা লাভ কৰি আছে ডিমৌ পেপাৰত থকা যি এটা বিষাত্মক এই বিটুমিন উদ্যোগ যি তাতে স্থাপন কৰিছে এই বিষয়খিনি চৰ্চা লাভ কৰিছে আৰু সেই চৰ্চা লাভ কৰাৰ পিছত আজি দুদিনমানৰ আগতে ডিমৌ গাঁৱত যিসকল আমাৰ যুৱক আছে যিসকল আমাৰ পিতৃতুল্য আছে সেইসকলে বহি এটা আলোচনা কৰা হৈছিল বন্ধ কৰাক লৈ আৰু তাৰপিছত আজি এখন সভা অনুষ্ঠিত কৰিছে আৰু সেই বিশাল সভাৰ জৰিয়তে ময়ো ক'ব বিচাৰিছোঁ আজি ডিমৌ কিহৰ কাৰণে বিখ্যাত বুলি কোৱাৰ লগে লগে সকলোৱে কৈ আহিছে এটাই ইয়াত বিখ্যাত এটা বঁটা আৰু এই বঁটা সকলো বহিবৰ কাৰণে বা ইয়াৰ যি শান্তি পৰিৱেশ সেই পৰিৱেশলৈ বহু দূৰ দূৰণিৰ পৰা আহে আৰু সেই দূৰ দূৰণিৰ পৰিৱেশ আজি এসপ্তাহ ধৰি যি ইয়াত পৰিৱেশ সৃষ্টি হৈছে আজি দেখা পাইছে লাহে লাহে গৰম পোৱাৰ পিছত আহিবৰ কাৰণে বন্ধ হৈছে আৰু সেই বন্ধ কৰাটোৰ লগে লগে আমাৰ যিবিলাক কি দৃষ্টিদায় ক'লে অঞ্চলৰ যিসকল যুৱক যুৱতী আজি চাকৰিৰ কাৰণে আজি দিন ৰাতি একাকাৰ কৰি তাতে আজি প্ৰেক্টিছ কৰি থকাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল যুৱক যুৱতী আছে আজি সম্পূৰ্ণ বন্ধ হৈ পৰিছে তেওঁলোকে ভুক্তভোগী ডিমৌবাসী ৰাইজ আছে আৰু ওচৰতে আমি ভুক্তভোগী কিন্তু তাৰ যিটো নিৰ্গম হোৱা দুখ যিটো গোন্ধ আমি নিজে ওচৰত থাকি কিছুমান বস্তু অনুভৱ কৰিছোঁ আমি এনেধৰণৰ গোন্ধ আমি পোৱা নাছিলোঁ কিন্তু নতুন এটা পৰিৱেশ নতুন এটা গোন্ধই আমাক কিছু আঁতৰাই পেলাইছে তাত বহু আজি ট্ৰেইন ষ্টেচনত আজি যাবলগীয়া বিশেষ থাকিলেও এই যি তাত কাৰখানা সৃষ্টি কৰিছে উদ্যোগ কাৰখানা আৰু সেই ভয়তে এটা যাবলৈ ভয় কৰিবলগীয়া হৈছে গতিকে এইবোৰ আমি কোনো পৰ্যায়ে সেইখিনি ইয়াত বনাব লাগে বুলি আমি কোনো পৰ্যায়ে আমি বিচৰা নাই ইয়াৰ পৰা য'ত বনাওক তাত আমাৰ ক'বলগীয়া নাই আমাক এটাই লাগে শান্তি লাগে আৰু এই ট্ৰেইন ষ্টেচনৰ সিপাৰত থকা যিটো এতিয়া বনাই আছে সেই যিটো বনাই থকাৰ আমাৰ উদ্যোগ এই উদ্যোগটোৰ পৰা আমাৰ ৰাইজ আজি কিছু হ'লেও দৃষ্টিদায় কৰাৰ পিছত আমাৰ মাজত ইয়াত অশান্তি সৃষ্টি হৈছে কিছুমান বস্তু আৰু সেই পৰিৱেশখিনি বেয়া লাগে যিটো গাফৰি মেলিছে সেই গাফৰি মেলাটো আমি তাৰ পৰাই আমাৰ ডিমৌ অঞ্চলবাসী ৰাইজে অশান্তি সৃষ্টি কৰাটো আমি বিচৰা নাই আমি বিচাৰোঁ এটা শান্তিৰ পৰিৱেশ আমি বিচাৰিছোঁ এটা উন্নয়ন যিটো উন্নয়নে ডিমৌবাসী ৰাইজক প্ৰশংসা কৰিব পাৰে তেনে এটা উন্নয়নকে আমাক প্ৰয়োজন আছে এনেধৰণৰ বিশুদ্ধ যিটো আমাৰ অঞ্চলখনত এটা বেয়া এটা পৰিৱেশ যিটো বেমাৰ সৃষ্টি কৰিবলৈ আমাৰ ইয়াত আনিছে এইখিনি আমি কোনো পৰ্যায়ে আমি বিচাৰিব নোৱাৰোঁ এইখিনি আমি একেলগে ক'ব বিচাৰিছোঁ বিশেষকৈ বৰ দীঘলীয়াকৈ ক'ব বিচাৰোঁ একেই বিষয়খিনিকে বাৰম্বাৰে চবে কৈছে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আমি একেমত হৈ এইখিনি কোনো পৰ্যায়ে ইয়াত বনাব দিব নোৱাৰিব এইখিনি আমিও সমৰ্থন কৰিছোঁ গতিকে আৰু এটা ক'ব বিচাৰিছোঁ বিশেষকৈ আমাৰ ডিমৌ অঞ্চলখনত এটা আমাৰ উইক হৈ থকা নিচিনা লাগিছে সেইকাৰণে মই এইটো ক'ব বিচাৰিছোঁ আমাৰ ডিমৌত আজি যি নতুনকৈ ইয়াতে উদ্যোগ স্থাপন কৰিছে এই উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত আজি এজন ব্যক্তি বা দুজন ব্যক্তিয়ে নিজৰ পৰিয়ালটো যদি সিদ্ধান্ত ল'ব পাৰে বাকী ৰাইজে কি চাই আছে আমি মোৰ মানুহ নহয় নেকি কোনোবা এদিনাখন কোনোবা এজনক ফুটফুচ যিসকল ডিমৌ অঞ্চলৰ যিসকল বুদ্ধিজীৱী আছে যিসকল জ্যেষ্ঠ আছে যিসকল দল সংগঠন আছে এই দল সংগঠনৰ মাজত অন্তত এবাৰ হ'লেও আলোচনা কৰিব লাগিছে যে এনে এটা উদ্যোগ এটা বনাব বিচাৰিছোঁ সেই উদ্যোগ বনাব যদি যাওঁ আমাৰ লাভ হ'বনে লোকচান হ'বনে ভাল হ'বনে বেয়া হ'ব এই বিষয়খিনি অকণমান অন্তত আলোচনা কৰিব লাগিছিল কিন্তু সেই বিষয়খিনি কাৰো লগত আলোচনা নকৰাকৈ ব্যক্তিগতভাৱে কোনোবা যোনে নহওক আলোচনা নকৰাকৈ বনাবলৈ যিসকলে দিছে যি কোম্পেনীয়ে নহওক যদি সেইখিনি যদি হৈছে ভুল হৈছে আমি ভুল হৈছে বুলি ক'ব বিচাৰিম
যেতিয়া যিসকল আজি জ্যেষ্ঠসকলে আহিছে সকলোবিলাকৰ মাজত অন্ততঃ এবাৰ আলোচনা কৰিব লাগিছিলে এনেধৰণৰ এটা আহিছে গতিকে এইটো ইয়াত আৰম্ভ কৰিলে বা নিৰ্মাণ কৰিলে এনেকুৱা সময়তে অন্ততঃ এটা আলোচনা কৰিব লাগিছিল কিন্তু সেই আলোচনা কিন্তু কাৰো মুখত শুনা নাপালোঁ গতিকে এনেধৰণৰ সিদ্ধান্ত ভৱিষ্যতে জাতিৰ কি যিকোনো এনেধৰণৰ উদ্যোগৰ ক্ষেত্ৰতে হওক উন্নয়নৰ ক্ষেত্ৰতে হওক যিকোনো অফিচ কাছাৰীৰ ক্ষেত্ৰতে হওক যদি আহে তেতিয়া কোনো ব্যক্তিগতভাৱে এনেধৰণৰ পুনৰবাৰ এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় তেনেধৰণৰ ঘটনা সংঘটিত নহ'বৰ কাৰণে মই আজিৰ সভাতে প্ৰস্তাৱ মোৰ ফালৰ পৰা দিব বিচাৰিছোঁ যে ইয়াত বিভিন্ন দল সংগঠন আছে তাৰ উপৰিও ডিমৌ অঞ্চলখনৰ যিকোনো ক্ষেত্ৰত উন্নয়নমূলক এনেধৰণৰ আঁচনিৰ ক্ষেত্ৰতে হওক এনেধৰণৰ নতুন নতুন উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰতে হওক এটা কমিটি এটা গঠন কৰি সেই কমিটিৰ জৰিয়তেহে প্ৰস্তাৱ আৰু সিদ্ধান্ত লৈহে নিৰ্মাণ কৰিব লাগিব আৰু সেই কমিটিৰ জৰিয়তে সেই নিৰ্মাণ কমিটি ডিমৌ উন্নয়ন কমিটি এটা নিৰ্মাণ কমিটি গঠন কৰি যিহেতু আজিৰ সময়ত সকলোৱে উপস্থিত আছে জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যিসকল দল সংগঠন উপস্থিত আছে দল সংগঠনৰ লগত থাকিও ইয়াত যিসকল জ্যেষ্ঠ আছে জ্যেষ্ঠসকলক লগত লৈ এটা ডিমৌ উন্নয়ন কমিটি বুলি এটা গঠন কৰি এই উন্নয়ন কমিটিৰ জৰিয়তে ইয়াত যিকোনো অফিচ কাছাৰীৰ ক্ষেত্ৰতে হওক উদ্যোগৰ ক্ষেত্ৰতে হওক আমি ফাইনেলাইজ কৰাৰ পিছতে ইয়াত নিৰ্মাণ কাৰ্য কৰিব লাগিব যদি এনেধৰণৰ সিদ্ধান্ত আমি লওঁ নিশ্চয়কৈ পুনৰবাৰ এনেধৰণৰ ভৱিষ্যত অঘটন লগতে আৰু এনেধৰণৰ চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এইখিনিতে আৰু এটা ক'ব বিচাৰিছোঁ যিহেতু আজিৰ সভাৰ আনুষ্ঠানিকতা আছে এটা ভৱিষ্যতৰ অন্ধকাৰ দিশত গৈ আছে এইখিনি যাতে নেকি আমাৰ আজি দুখিপা যিসকল চাম আজি দুখিপা চামসকলে যুৱকসকলে ওলাই আহিছে জ্যেষ্ঠসকলে ওলাই আহিছে যথেষ্ট ভাল লাগিছে কিন্তু এটা কথা ক'ব বিচাৰিছোঁ এটা আনুষ্ঠানিক এটা সভা অনুষ্ঠিত কৰিছে এতিয়া আনুষ্ঠানিকভাৱে ইয়াতে প্ৰস্তাৱ আকাৰে যি আগতে যিসকল পূৰ্বতে হৈ গৈছে ডিচিৰ ক্ষেত্ৰতে হওক ৰাজচক্ৰ বিষয়ৰ ক্ষেত্ৰতে হওক বিধায়কৰ ক্ষেত্ৰত যিহেতু এজন স্থানীয় এজন বিধায়ক তেওঁকো অৱগত কৰাব লাগে বুলি মই ভাবোঁ আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰি ইয়াতে স্মাৰ্ট ফটো এখন দি অতিশীঘ্ৰে ইয়াত থকা যিটো নিৰ্মাণ চলি আছে উদ্যোগ সেইখিনি ইয়াৰ পৰা উঠাই দল আমাৰ শান্তিৰ এটা পৰিৱেশ দিব লাগে বুলি এনেধৰণৰ প্ৰস্তাৱ এটা লৈ আমি স্মাৰ্ট ফটো এটা প্ৰেৰণ কৰি আমাৰ যিটো পূৰ্বৰ যিটো আন্তৰিক পৰিৱেশ সেই আন্তৰিক পৰিৱেশ পুনৰ ঘূৰাই আনিব লাগে বুলি ভাবোঁ গতিকে মই সামৰণি মাৰিছোঁ ধন্যবাদ সকলোৰে ফালৰ পৰা আপোনালোকক শ্ৰদ্ধা গ্ৰহণ কৰিছোঁ আমি উন্নয়ন বিৰোধী নহয় আমি এনেধৰণৰ উন্নয়ন নালাগে আমাক যি উন্নয়নে আমাক যুৱ অঞ্চলটোৰ বাকী কথা ভৌতিক দিশটোৰ বাবে আমাক ভাল নকয় তেনেধৰণৰ আমাৰ উন্নয়ন লাগে আমাৰ যি এনেধৰণৰ আমি অৱগত হৈছোঁ যে তেখেতৰ ভকত দুবৰ পাপৰি নানা ধৰণৰ আমি যিখিনি বেমাৰ আমাৰ সাধাৰণ শ্ৰেণীৰ লোকৰ কাৰণে বহুত কষ্টদায়ক তেনেকুৱা ধৰণৰ আমি বেমাৰ কিছুমান কথা আমি বিভিন্ন মাধ্যমযোগে কথা আমি পঢ়িবলৈ পাৰিছোঁ গম পাইছোঁ লগতে আমি অনাগত দিনতো আমি ৰাইজৰ সতে আছো আমি ৰাইজৰ সাহায্য থাকিম ৰাইজে আমাৰ অভিভাৱক স্বৰূপ অনাগত দিনত আমাৰ যুৱ আঞ্চলিক ছাত্ৰ সন্থাই যিমানখিনি আপোনালোকক সহায় কৰিব আমি সহায় কৰিম লগতে ৰাইজৰ বিৰোধী আমি নহয় আৰু এনেধৰণৰ আমাৰ যি উদ্যোগ প্ৰতিষ্ঠা কৰিছে এনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠা যাতে আমাক ধাৰি যাতে আমাৰ অঞ্চলটোৰ সুন্দৰ পৰিৱেশটো যাতে বিনষ্ট নকৰে আমাৰ বিজ্ঞানিক কৈছে আমাৰ যি আমাৰ ডিমৌ অঞ্চলটো সেকেন্ড শ্বিলং হিচাপে আমাক গণ্য কৰা হৈছে যে ইয়াত যি শ্বিলঙৰ যিটো হাৱা যিটো ঠাণ্ডা সেই হাৱাই আমাৰ সেকেন্ড শ্বিলং হিচাপে আমাৰ বৈজ্ঞানিকে পৰিৱেশ হৈছে আমাৰ ডিমৌৰ যিটো হাৱা আমাৰ এই মনোমোহা পৰিৱেশটো যাতে বিনষ্ট নহয় অনাগত দিনত সমূহ ৰাইজৰ তথা দল সংগঠন তথা আই মাতৃসকল আছে আপোনালোকৰ লগত আছো আমি সদায় আপোনালোকে আমাৰ কীৰ্তিস্বৰূপ আপোনালোকৰ সদায় আশীৰ্বাদে আমি সদায় আমাৰ আগবাঢ়ি যাম লগতে এই ক্ষেত্ৰত যিখিনি আমি যিমানজনী ছাত্ৰ সন্থাক কৰিব আপোনালোকৰ লগত সদায় আছো সদায় থাকিম অনাগত দিনত ইয়াৰ মোৰ সম্পৰ্কে আমি মাৰিছোঁ ধন্যবাদ আজি আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ আজি অসমৰ যুৱগৰাকী আৰু আমাৰ অঞ্চলবাসী এই সভাত সভাপতি কৰা সভাপতি মহোদয় আৰু বিভিন্ন আমাৰ সংগঠনৰ নেপালী ইউনিয়ন ছাত্ৰ ইউনিয়ন আসাম ছাত্ৰ ইউনিয়ন TMDK MMK TMMK সকলোকে আমাৰ ইয়াত উপস্থিত সকলো ভয়বৃদ্ধ আমি সন্মান জনাই এনেহে সভাত দুআষাৰ যদি কৈ নাযাওঁ সঁচাকৈও তাৰমানে আমাৰ অন্তৰে ভাল লাগিব বুলি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ হয়তো ভুল হ'লে যদি ক্ষমা কৰিম যিহেতু আমাৰ এই ডিমৌ অঞ্চলটি এতিয়া আমাৰ শৈক্ষিক দিশত বা বিভিন্ন দিশত এতিয়া আগবাঢ়ি আহি আছে
আজি এই ব্ৰজতে আমাৰ এটা কলেজ আছে, হাই ছেকেণ্ডাৰী আছে আৰু বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান আছে। তাত আমাৰ ল'ৰা ছোৱালীবিলাকক কৰিব নকৰিব এইটো আমি সকলোৱে জানো। গতিকে আমি কোনো পৰ্যায় এই বস্তুটো আমি গ্ৰহণযোগ্য বুলি ক'ব নোৱাৰো। আমাৰ এই অনুষ্ঠানটো কৰিবলৈ আমাৰ ইয়াত এটা গাঁও বজাৰ আছে, SDC আছে আৰু প্ৰশাসন আছে। তেখেতসকলক আলোচনা কৰি পেলাই এই অঞ্চলত এই বস্তুটো তাৰমানে স্থাপন কৰিবলৈ কোনে লিখি দিছিলে সেইটো আমি আমাৰ ইয়াত খুব কম কি আছে তাৰমানে সেই কথাটো আমি উলিয়াব লাগিব। আমাৰ আমি এইটো তাৰমানে কি হ'ব, আজি আমাক তাৰমানে দুখীয়া বুলি কোনোবা এটা অভ্যাস কৰা একো নজনা বুলি সমাজ বুলি ভাবি এই বস্তুটোক আমাক ঠাই দিব, কিন্তু আমি এই বিপাত কৰি থাকিব লাগিব। গতিকে আমি আজি আমাৰ ইয়াত আইন মাতৃসকলে যুৱক চামে আমি সকলোৱে ধৰি পেলাই সেই বস্তুটো আমি লক্ষ্য কৰাৰ কাৰণে আমি উঠি পৰিব লাগিব। নাম্বাৰ 4, আমি যিহেতু এইটো আমাৰ অলপ আগতে এজনে আমাৰ ছাত্ৰ সন্তান এজনে কৈ গৈছে ছেকেণ্ড শ্বিলং ৰাতি যিমান যি হয় আমাৰ ইয়াত তাৰমানে এটা মনে মতা বহে বলে সেই তাত যদি প্ৰতি দিগপান কৰা বস্তুটো যদি থাকে আমাৰ ইয়াত অকল তাৰমানে হিময় নহয়, লামাবৰ পৰা চিমেণ্টপুৰ, দিছপুৰ, চান্দিপুৰ ইমানলৈকে সেইটো বিস্তৃত নহয় বুলি কোনেও ক'ব নোৱাৰে। গতিকে আমি পৰিৱেশটো আমি বিনষ্ট কেতিয়াও কৰিব দিব নালাগে আৰু কোনে কৰিছে যদিও তেখেতসকলে এটা স্বীকাৰ কৰি সেই বস্তুটো উঠাই ল'ব লাগে বুলি আমি আশা ৰাখিছো। আৰু আমালোকে সকলোৱে এনেকুৱা এটা গণতান্ত্ৰিকভাৱে এটা তাৰমানে নীতি মতে গৈ পেলাই সেই বস্তুটো আমি মাৰপিট কৰিব নালাগে। নীতিমতে তাৰমানে আমাৰ বিভাগীয় যিটো কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমাৰ ইয়াত গণ্যমান্য ব্যক্তিবিলাকে গৈ আমাৰ ইয়াত বিভিন্ন ধৰণৰ নেপালী মানুহ আছে, আছামিজ আছে, মিচিং আছে, দেউৰী আছে, কছাৰী আছে, সকলোৱে মিলি পেলাই এনেকুৱা এটা বিকাশিত অনুষ্ঠান আমাক নালাগে। এই কথাটো আমি সকলোৱে হ'ব লাগে বুলি আশা ৰাখি ইয়াতে উপস্থিত থকা এই অঞ্চলৰ বয়োজ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল লগতে ইয়াতে উপস্থিত থকা আমাৰ আই মাতৃসকল আৰু আমাৰ ভাই ভনীসকল, আজি যিটো বিষয়ৰ কাৰণে এই সভা অনুষ্ঠিত হৈছে সেই বিষয়ৰ ওপৰত ইতিমধ্যে উপস্থিত বিভিন্ন বক্তাই বিভিন্ন মত আগবঢ়াইছে আৰু লগতে বক্তাসকলৰ সেই যিবোৰ মত তেওঁলোকে আগবঢ়াইছে যে সেই পৃথিৱীত মানুহটো ইয়াত হ'ব নালাগে সেই বিষয়ৰ ওপৰত মোৰ ফালৰ পৰাও একমত আছে। যিহেতু সেই পৃথিৱীত মানুহে অনিষ্ট কৰিব পৰা বিভিন্ন ৰোগৰ বিষয়ে বা বিভিন্ন বিষাক্ত পৰিৱেশৰ বিষয়ে আগৰ বক্তাসকলে কৈ গৈছে আৰু ইয়াৰ লগতে মই আৰু এটা কথা তাতে যোগ দিব খুজিছোঁ যে সেই কথাটো হ'ল সেইটো আমাৰ সমাজ সংস্কৃতিৰ দিশতো প্ৰভাৱ পেলাব। কেনেকৈ বুলি ক'লে আমাৰ অসমীয়া সমাজত পলু পোহা এৰী পলুৱেই হওক, মুগা পলুৱেই হওক, নুনী পলুৱেই হওক আমাৰ মহিলাসকলে পোহে আৰু সেই পলুৰ পৰা সূতা কাটি আমাৰ ধুনীয়া ধুনীয়া এৰী কাপোৰেই হওক বা ধুনীয়া ধুনীয়া পাটৰ মেখেলা চাদৰ, নুনী পাটৰ মেখেলা চাদৰ বা পাটৰ গামোচা আদি বিভিন্ন সাজ পোছাক তৈয়াৰ কৰি আমাৰ অসমীয়াৰ স্বকীয় পৰিচয় এটা সদায় বহন কৰি আহিছে আমাৰ মহিলাসকলে। কিন্তু যদিহে সেই কামটো হ'ব তেতিয়াহ'লে তাৰ বিষাক্ত যিটো ধোঁৱা সেই ধোঁৱাই বায়ু প্ৰদূষিত কৰিব আৰু এই প্ৰদূষণৰ ফলত এৰী বা কাঠ মুগাসমূহ মৰি থাকিব। তেনেকুৱা অভিজ্ঞতা বিভিন্ন এৰিয়াত বিভিন্ন অঞ্চলত এনেকুৱা প্লান হৈ আহিছে আৰু তেনেকুৱা এৰিয়াত তেনেকুৱা অঞ্চলৰ মানুহে সেই কথা অৱগত কৰিছে। তেওঁলোকৰ পলুসমূহ মৰি গৈছে, তেওঁলোকৰ এই পলুসমূহৰ উৎপাদন নাইকিয়া হৈছে, সেইবোৰ কথা আমি শুনিছোঁ। কাৰণ এনেকুৱা প্লান আমাৰ ডিমৌ অঞ্চলত এতিয়া এইবাৰ নতুনকৈ হৈছে, কিন্তু এনেকুৱাই প্লান আকৌ মেটাকিটমানি অকাদা তেনেকুৱা ঠাইবোৰতো হৈ আহিছে। তাৰ জনসাধাৰণে আপত্তি দৰ্শাইছে এইবোৰ বিষয়ত আৰু সেইকাৰণে তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে। আৰু ইফালে দেখা পাওঁ জেলাৰ স্থানীয় অঞ্চলতো এনেকুৱা প্লান কৰিছে, তাৰ মানুহবোৰে আপত্তি দৰ্শাইছে আৰু সেইকাৰণে সেই প্লানটো তাৰ পৰা আঁতৰি আহি এতিয়া আমাৰ ডিমৌৰ দৰে এনেকুৱা ধুনীয়া এটা জেগা বিনষ্ট কৰিবলৈ ইয়াত আহিছে। গতিকে ডিমৌ কিয় বিখ্যাত সেই কথা উপস্থিত বক্তাসকলে কৈ গৈছে। আমাৰ ডিমৌ অঞ্চলটোৰ এটা নাম আছে, যিটো নেকি ডিমৌ
কাম সন্দৰ্ভত অহা ৰাজহুৱা সভাত নিযুক্ত প্ৰস্তাৱসমূহ গ্ৰহণ গৃহীত কৰা হ'ল। প্ৰস্তাৱ নং 1 আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল যে জনজীৱনৰ স্বাস্থ্যৰ ক্ষতিকাৰক বিটুমিন প্লাণ্ট কোনো কাৰণতে ডিমৌ নদীত স্থাপন কৰিব নোৱাৰিব। 2 নং প্ৰস্তাৱ ধেমাজি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে চিচিবৰৰ ৰাজহ চক্ৰ আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। প্ৰস্তাৱ নং 3 যদি জিলা আয়ুক্ত মহোদয়ক অৱগত কৰাৰ দুদিন পিছলৈ উক্ত উদ্যোগ উঠাই নিয়া নহয় তেন্তে অঞ্চলটোৰ বিভিন্ন দল সংগঠন ও ৰাইজৰ সহযোগত 515 নং ৰাষ্ট্ৰীয় ঘাইপথ গণতান্ত্ৰিকভাৱে অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ডিমৌ প্ৰাকৃতিক সৌন্দৰ্য নিৰ্মল বতাহত প্ৰদূষিত কৰি অহা স্তন ক্ৰেচাৰ নিৰ্গমন যন্ত্ৰ কোনো এই অঞ্চলৰ পৰা উঠাই দিব লাগে। যদি আমি ইয়াৰ এই কামটো স্মাৰ্টফোনটো যদি ডিচিয়ে কাৰ্যকৰী নকৰে, এই ডিচিয়ে যদি নকৰে, এছপি যদি নকৰে, তেতিয়াহ'লে আমি এই অঞ্চলত থকা যিমান পুৰা পুৰি ডেকা ডেকেৰী আছে, ইয়াতে দল সংগঠন আছে, সকলোৱে গৈ পিনে আমি আন্দোলন কৰিম। হ'ব এনেকুৱাই ভাবিবে ৰাস্তা বন্ধ যাব নোৱাৰে, পুলিচে লৈ গ'লে লৈ যাব, মেট্ৰিকে পিটিলে পিটিব, তথাপিও আমি ইয়াত এই প্লানটো আমি হ'ব নিদিওঁ। হ'ব আহিব লাগিব, আহিবনে আহিব ন, আহিব লাগিব, ওলাই আহক বুলি ক'লে ওলাই আহিব লাগিব। সেইদিনাখন 10টা কৰে 10টা, 11টা কৰে 11টা বজাত ঠিক আছে। আমি এনেকুৱা আজি বহুত জোৰ আমি এটা সিদ্ধান্ত লৈছোঁ। গতিকে এই সিদ্ধান্তটো আপোনালোকে মনত ৰাখি নিজৰ বন্ধু লগৰীয়া গাঁৱৰ মানুহ অন্য মানুহ যিসকলে শুনা সিহঁতকো কৈ দিব, তেতিয়া এনেকুৱা স্থলত কিন্তু আমি যাব লাগিব।